এইখিনিকে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছোঁ। নমস্কাৰ। মই আজি বহুদিন হ'ল ভিডিঅ' দিব পৰা নাই, কাৰণ মোৰ মাৰ অসুস্থ। মাৰ ওচৰত গৈছিলোঁ। মাৰ ওচৰত 4 দিন থাকিলোঁ। থাকি মই কালি ঘৰত আহিলোঁ। ঘৰত আহি মোৰ ভিডিঅ' বনাবলৈ মন যোৱা নাই, তথাপিতো আপোনালোকৰ ওচৰত নকৈ নোৱাৰি। মনৰ সুখ দুখৰ কথা পাতিলেহে আপোনালোকৰ ওচৰত মোৰ ভাল লাগে। সেয়ে কথাখিনি মই আপোনালোকৰ ওচৰত জনাম এতিয়া। মোৰ মাৰ আজি পৰি থকা 2 মাহেই হ'ল। বিশেষ বেলেগ অসুখ নহয়, খালি মানে উশাহ লোৱাত অকণমান কষ্ট হয়। সেইটো কি বেমাৰ বুলি কয় সেইটো মই পাহৰিছোঁ। উশাহ লওঁতে মাৰ অলপ কষ্ট হয়। তাকে মায়ে মানে ভাগি পৰিছে, বহুত কষ্ট পাইছে উশাহ লওঁতে। অনবৰতে নহয়, বহি থাকিলে বাৰু ভালেই, ধৰিব নোৱাৰি। যেতিয়াই লেট্ৰিন কৰিব ধৰে তেতিয়া অকণমান ভাগৰ লাগে, উশাহ লোৱাত কষ্ট পায়, আৰু পেচাব কৰিবলৈ গ'লে অকণমান কষ্ট পায়। এদিন মায়ে মানে ক'লে যে মোৰ 5জনমান গোপিনীক মাতি লৈ আনক, মই সেৱা এটা লওঁ। তেতিয়া আমি সকলোৱে ভয় খাইছোঁ, সেৱাটো কি কাৰণে লয়। তাৰপিছত তাৰে এজন ডাঙৰ বয়োজ্যেষ্ঠ এগৰাকীক সুধিলে আমাৰ বৌয়ে যে মায়ে এনেকৈ সেৱা ল'ম বুলি কৈছে, কিবা দিগদাৰ হ'ব নেকি? তেনেকৈ তাৰপিছত তেতিয়া তেওঁ ক'লে যে নহয় একো, কাৰণ আইসকলৰ লগত তেখেত থাকে যে, কেতিয়াবা হয়তো আইসকলক কিবা অপৰাধ কিবা কিবি লগাব পাৰে, তাকে তেওঁ সেৱা এটা জনাম বুলি মানে গোপিনীসকলক ক'বলৈ দিছে। তেওঁ আমাৰ ভয় লাগিছিল। তাৰপিছত যেতিয়াই মানুহগৰাকীয়ে তেনেকৈ ক'লে, তেতিয়া 5জন নহয় 13গৰাকী ভকতনীক মাতি আনিলে। মাতি আনি নিয়ম নীতি কৰিলে, নিমখ দি পেলাই কি সেৱা কৰিব লাগে, তেতিয়া মানে দায় দোষবিলাক গুচি যায়। তাৰপিছত সেইখিনি সময়তে গোটেই নিয়মখিনি কৰি হ'ল আৰু মায়ে যেতিয়া মানে সেৱা কৰিবলৈ ধৰিছে, তেনেকুৱাত আমিও ঘৰখনৰ সকলোৱে মানে মাৰ লগত বহি আমি সেৱা কৰিছোঁ। কিন্তু সেইখিনি সময়তে মোৰ এনেকুৱা এটা ভাৱ লাগিছে, তাৰমানে ভগৱানৰ ওপৰত মোৰ মানে মস্ত কোষ ভাৱ এটা আহিছে। ভুৰকুটিডাল তাৰমানে নিজে কোচ খাই গৈছেগৈ। মই এটাই সেৱা লৈছোঁ, মোৰ মাক কেতিয়াও নিব নোৱাৰে। আপুনি নিওঁ বুলি ক'লেও মই কেতিয়াও আপোনাক লৈ যাব নিদিওঁ। তেনেকৈ কৰি খঙত তাৰমানে মই ভগৱানক সেইখিনি প্ৰাৰ্থনা মই খুজিছোঁ। আৰু তেতিয়া হয় সেৱা লওঁতে দুখ লাগিলে, কান্দিলোঁ। মাক কোনেও নিব নোৱাৰে, কাৰো শক্তি নাই এতিয়াই মাক আমাৰ পৰা আঁতৰত পঠিওৱা, দূৰলৈ গুচি যোৱা। কাৰণ মায়ে এতিয়া ইমান বয়সো হোৱা নাই যে আমি মাক বিদায় দিবলৈ। কিন্তু মায়ে মানে কেতিয়াবা কোনোবা সময়ত ইমান দুখ কৰে, উশাহ লওঁতে কষ্ট পায়তো, তেনেকুৱাত মায়ে মানে আমাক কয় আৰু তহঁতে মোক বিদায় দে। তেনেকৈ ক'লে বহুত দুখ লাগে। সেই তাকে আপোনালোকৰ ওচৰত কথাখিনি ক'লোঁ, কাৰণ ভগৱানক মই খুব ক্ৰোধ ভাৱ লৈ পেলাই খঙত কথাখিনি কৈছিলোঁ যে মোৰ মাক কেতিয়াও নিব নোৱাৰে, নিজে ভুকুটিডাল কোচ খাই গৈছে। সেইটো কাৰণে হয়তো মায়ে মোৰ মনে কয় মায়ে অলপ দিন জীয়াই থাকিব। এতিয়া নাজানো, সেইটো ঈশ্বৰৰ হাতত। তথাপিতো বিশ্বাস কৰিছোঁ, সেই নেদেখাজনে যেন মোৰ মাক সুস্থ কৰি তোলে। মাৰ অবিহনে আমাৰ জীৱন শূন্য। মায়ে আমাৰ শক্তি। সেইটো কাৰণে আপোনালোকৰ ওচৰতো মই ভিক্ষা খুজিছোঁ যে মাক আশীৰ্বাদ কৰক, মা জীয়াই থাকক, মা সুস্থ হওক। এইখিনিকে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছোঁ। কাৰণ মাক
হেৰুৱাব নিবিচাৰোঁ। এইখিনিকে মই আপোনালোকৰ ওচৰত কথাখিনি জনালোঁ। ভাল পালে চাব।